গোৰেশ্বৰৰ ভাৰত ভূটান সীমান্তৱৰ্তী গ্ৰাছলেণ্ডত পৰ্যটকৰ ভিৰ নৈসৰ্গিক পৰিৱেশ ভূটানৰ পৰা বৈ অহা শীতল নৈৰ পানীয়ে আকৰ্ষণ কৰিছে দৰ্শনাৰ্থী প্ৰকৃতিৰ সান্নিধ্য উপভোগ কৰিবলৈ দূৰ দূৰণিৰ পৰা আহিছে পৰ্যটক তীব্ৰ গৰমৰ পৰা কিছু সকাহ পাবলৈ বহু পৰ্যটকে নৈত গা ধুই আনন্দ লৈছে সমান্তৰালকৈ পৰ্যটকসকলৰ সতৰ্কতাৰ প্ৰতি নজৰ ৰাখিছে স্থানীয় গ্ৰাছলেণ্ড এনজিঅ' আমাৰ ইয়াতে তো গ্ৰীষ্মকালীন হয় আমাৰ গ্ৰাছলেণ্ডৰ ছিজনটো তো বাৰিষা ছিজনত ঘাটৰ কাৰণে মানুহ আহে তো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে তো দূৰ দূৰণিৰ পৰা মানুহ আহে বোলে গুৱাহাটী বাইহাটা মঙলদৈ এনেকুৱা দূৰ দূৰণিৰ পৰা আহে আৰু আমাৰ এইটো গ্ৰাছলেণ্ডৰ মেইন ছিজনটো বুলি কোৱাৰ লগে লগে গৰম বন্ধতে মানুহটো বেছি আহে কিহৰ কাৰণে তেতিয়া টুৰিজিম ছাইটবিলাক বন্ধ থাকে তো থকাৰ কাৰণে এই বছৰ আমাৰ ইয়াতে ভালেখিনি মানুহৰ সমাগম দেখা গৈছে আপোনাৰ আমাৰ ইয়াতে প্ৰাকৃতিক দৃশ্যটো অনুভৱ কৰিব পৰা যায় ধুনীয়া গা ধুব পৰা সুবিধা আছে তো কিছুমানে পিকনিক চিষ্টেমতো আহি পেলাই আমাৰ ইয়াতে সেই চিষ্টেমতো খানা খায় তো সেই হিচাপত যোৱা গ্ৰাছলেণ্ড সমিতিৰ ফালৰ পৰা গোটেই অসমবাসী ৰাইজলৈ আন্তৰিক